বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। প্ৰয়োজন 4 বছৰীয়া ল'ৰাটোৰ সৰু হোৱা কাপোৰবোৰে ঘৰৰ আলমাৰী, ড্ৰয়াৰ, বাস্কেট সকলোবোৰ ঠাহ খাই পৰিছে। অদৰকাৰী কাপোৰৰ দমটো দেখি দেখি তৃষ্ণাৰ অসহ্য লগা হৈছে। কিন্তু কৰিবনো কি? দিবলৈ কোনো নাই, নিবলৈ কোনো নাই, দিবনো কাক? বান্ধৱীহঁতৰ সৈতে কথা পাতোঁতে কেতিয়াবা পুৰণা কাপোৰৰ কথা ওলালে অইনে কোৱা শুনে, দি দিব লাগে, ঘৰত ৰাখি থ'ব নালাগে। কিন্তু দিব কাক? পুৰণা কাপোৰ বিচাৰি নাহিলে উপজাচি কাক দিবলৈ যাব? যদি বেয়া পায়, নিজৰেচোন কেনেবা লাগে। কিয় বাইদেউ? বাবুলালৰ ল'ৰা ছোৱালীকেইটাকে দিব পাৰাচোন। সিহঁতৰ কাপোৰ কানি হেনো বৰ অভাৱ। ওচৰৰ মায়ে নামৰ মানুহগৰাকীৰ কথামতে তৃষ্ণাই ভাবি চালে। এৰাটো বাবুলালৰ ঘৰতো আৰ্জন মাত্ৰ চকীদাৰী কৰি বাবুলালে পোৱা টকাকেইটাহে। ল'ৰা ছোৱালী হ'ল 5টা। গতিকে সসংকোচে তৃষ্ণা এদিন মায়াৰ লগত বাবুলালৰ ঘৰলৈ গ'ল। উদ্দেশ্য ঘনিষ্ঠতা আনি অলাগতিয়াল তাইৰ সম্পদখিনিৰে তৃষ্ণাই বাবুলালৰ অভাৱ দূৰ কৰিব। বাবুলালৰ ঘৈণীয়েক চাৰু ওলাই আহি তৃষ্ণাহঁতক দেখি চকু ডাঙৰ কৰিলে। অ' আই, আজিনো আমাৰ এনে ভাগ্যনে? বাইদেউহঁত নিজে নিজে আহিল। কিনো ভাগ্য ওচৰতে থাকা, খবৰ এটাকে কৰোঁ বুলি আহিলোঁ। তৃষ্ণাৰ সংকুচিত মাত। আঠে বেঠে বাবুলালৰ গৃহিণীয়ে মুঢ়া দুটা উলিয়াই আনি দুয়োকে আদৰিলে। মুঢ়া দুটাৰ খলাবোৰ ওপৰলৈ ওলাই আহিবলৈ ধৰি মানুহ বহিব লগা ঠাইডোখৰ আৰু দ হৈ পৰিছে। তাতে বহি তৃষ্ণাই ঘৰৰ চৌপাশে দৃষ্টি ফুৰালে। তিনিফালে তৰ্জা আৰু এফালে গোবৰ মাটিৰে লেপি লোৱা বেৰ, ওপৰত খেৰ আৰু তাৰ ওপৰত ফুটাৰে পানী নপৰিবলৈ দিয়া নীলা ৰঙৰ প্লাষ্টিকেৰে আৱৰা ছাল। একমাত্ৰ দৰ্জাখন বাঁহৰ ধাৰিত কামি বান্ধি দিয়া। খিৰিকী বুলিবলৈ দুঠাইত বৰ্গক্ষেত্ৰাকাৰ 3টামানকৈ ফুটা। এখন বাঁহৰ চাং, কেইবাঠাইতো ফিচিকি যোৱা কাপোৰ কিছুমানেৰে ঢাকি থোৱা আছে। কোঠাটোৰ এচুকত চৌকা, কাষত খৰিৰ দম এটা। চৌকাৰ ওপৰৰ তক্তা এখনত তাৰেৰে ওলমাই কিছুমান মামৰে ধৰা বিবৰ্ণ টেমা থোৱা আছে। চৌকাত আনটো কাষত কলহ টেকেলি দুটামান। বাঁহৰ চাংখনৰ তলত 2খন পীৰা, তামোলৰ ঢকুৱা আৰু 2খনমান বস্তা। বোধহয় বহাৰ আসন। মুহূৰ্ততে চকু ফুৰাই তৃষ্ণাই মায়েলৈ চালে। তাই চাৰুৰ লগত কথা জমাবলৈ চেষ্টা কৰিছে। বাবুলালৰ 1.5 বছৰীয়া ছোৱালীজনীয়ে মাকক আমনি দি থকাৰ বাবে 2 ঢকামান দি তাইক ডাঙৰকেইটাৰ ওচৰলৈ আঁতৰাই পঠিয়ালে। তৃষ্ণাৰ কিবা কিবি ক'বৰ মন গৈছিল, কিন্তু তাই যি ক'ব সেয়াই যেন তাত অসজা হৈ পৰিব। সেয়ে তাই একো নক'লে। মায়াও তৃষ্ণাৰ ওচৰতে বহিলত চাৰু চাহ কৰিবলৈ চৌকাৰ কাষ পালে। নাই, চাহ নকৰিবা, আমি এনেয়ে আহিছিলোঁ। তৃষ্ণাৰ প্ৰবল আপত্তিৰ অন্তত মায়াই ক'লে, দিবলৈ আছে যদি তামোলকে দিয়া, সেয়ে হ'ব, চাহ নালাগে। চাৰু নাচুৰ বান্দা, কেলেই হ'ব? আপোনালোক দুয়ো আজি উপজাচি এই দুখীয়াৰ ঘৰলৈ আহিছে, চাহ একাপ খাবই লাগিব। কৈ তাই চাহৰ আয়োজনত ব্যস্ত হ'ল। খুটুং খাটাংকৈ বিচাৰি টেমাকেইটাৰ এটাৰ পৰা বিস্কুট কেইখনমান আনি তাই প্লাষ্টিকৰ প্লেট এখনত থলে। আঠে বেঠে গাৰ মলিয়ন চাদৰখনেৰে জুইৰ ওপৰৰ পৰা চচপেনটো ধৰি আনি চাহ বাকিলে আৰু সষ্টমেৰে দুইলৈ আগবঢ়াই দিলে। লওঁ নলওঁকৈ তৃষ্ণাই চাহকাপ তুলি মায়েলৈ চালে। পাৰিবিনে চাহকাপ খাব? আৰু বিস্কুট? নাই, ঘিণ কৰাৰ লগতে তৃষ্ণাৰ মনত দুখো লাগিল। সাঁচতীয়া বিস্কুট কেইখন সিহঁতে অহাৰ বাবেই খৰচ কৰিলে। তাইতো কিবা এটা আনিব পাৰিলেহেঁতেন। আৰু চাহ কৰোঁতে খৰচ হোৱা চেনি চাহপাতখিনি। আই ঐ দেহি! মুহূৰ্ততে তৃষ্ণাৰ মনত ঘিণ ভাৱটো কমি সহৃদয়তাই ঠাই ল'লে। তাই এঢোককৈ চাহ খাবলৈ ধৰিলে। এখন বিস্কুট তুলি ল'লে। সেমেকিছে। বোধহয় বহুদিনৰ পুৰণি। তৃষ্ণাক দেখি মায়েও চাহ খাবলৈ ধৰিলে। চাহ খাই তৃষ্ণা আৰু সহজ হ'ল। তামোল এখন দিয়া, তৃষ্ণাই বাবুলালৰ গৃহিণীক উদ্দেশ্যি ক'লে। চাহ খাই লগা অকটা ভাৱটো যেন তৃষ্ণাই তামোল খাই দূৰ কৰিব। চাৰুৱে তামোল কাটি থৈছিলেই, সযতনে আগবঢ়াই দিলে। হেৰি নহয় চাৰু, তোমাৰতো ল'ৰা ছোৱালী 5টা, উপাৰ্জনো কম। যদি বেয়া নোপোৱা মোৰ ল'ৰাটোৰ সৰু হোৱা কাপোৰ কেইটামান দিম, ল'বানে? তৃষ্ণাই অহাৰ উদ্দেশ্য বেকত কৰিলে। অ' আই, নলমনো কেলেই, দিব আকৌ। আমি আকৌ খুজিবলৈ গ'লে বেয়া পাই বুলিহে নাযাওঁ। সৰু দুটাৰ গাত কাপোৰ তেনেই নায়েই। বাপেকৰ দৰমহা কেইটাৰে বাইদেউ খোৱা পিন্ধা, বেমাৰ আজাৰ, চিকিৎসা সকলো কৰিব লগা হয়। কি কৰিম? যোৰা টাপলি মাৰি কোনোমতে চলি আছোঁ। তৃষ্ণাই নিজকে দমন কৰিব নোৱাৰি ক'লে। আৰ্থিক অচলতা নিজেই কৰিছা। 5টাকৈ ল'ৰা ছোৱালী আজিৰ যুগত কি কাৰণে জন্ম দিলা?
আঁঠুৱা চাই ঠেং মেলিব লাগে। এটা বা দুটা হোৱা হ'লে তোমালোকৰ কিমান ভাল হ'লহেঁতেন। চোতালত খেলি থকা শেঙুন্নকা তলৰ ফালে কাপোৰ নথকা ছোৱালী চাৰিজনীলৈ চাই চাৰুৱে ক'লে, হওঁতে হয়ে, পিছে আগৰ দুটা মানুহটোৰ আগৰজনীৰ, পিছৰ তিনিটাহে মোৰ। তাৰমানে বাবুলালৰ আগতেও এজনী ঘৈণীয়েক আছিল নেকি? আছিল, মোৰেই বাইদেউ আছিল, মৰিল। সেয়ে আই বোপায়ে মোক বাইদেউৰ ল'ৰা ছোৱালী দুটা চাবলৈ পঠিয়ালে। তাৰ পাছত মানুহটোৱে একেবাৰে ৰাখি দিলে। চাৰুৰ সলাজ ভাৱ। বাইদেউ, মোৰ সৰুজনী ছোৱালী জন্মৰ সময়ত ডাক্তৰণী বাইদেৱে মোক বৰ টানকৈ কথা শুনাইছিল। ল'ৰা ছোৱালী কম হ'লে কিমান ভাল, এইবোৰ কথা কৈছে। কিন্তু ক'লে কি হ'ব, এই গোটেইকেইটাকেই ছোৱালী। কেৱল ডাঙৰজনীৰ ডাঙৰ সন্তান ল'ৰা। মোৰ নিজৰ বুলিবলৈ ল'ৰা এটা নাই। ল'ৰাৰ সুখ দিব নোৱাৰিলে মানুহটোৰ আগত মই কিহৰ মাইকীৰ দম দেখুৱাম। হ'লেই যেনিবা চাৰিজনী ছোৱালী, তাতে কি হ'ল? তৃষ্ণাৰ বুজনি। বায়াৰ মৃত্যুৰ পাছত তুমিয়ে জানো ইহঁতৰ মাক নোহোৱা? অযথা দোষ নকৰিবা। তোমাৰ ঘৰত ডাঙৰজনী হ'লেও ল'ৰা এটা আছেই। আৰু আজিকালি ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ নাৰাখে নহয়। ল'ৰা যি, ছোৱালীও সেয়ে। অযথা দোষ নকৰিবা, বুজিছা? এতিয়া ল'ৰাৰ বাবে হা হুতাশ নকৰি ছোৱালীকেইজনীকে মানুহ কৰিবলৈ পৰ্যমানে চেষ্টা কৰা। তুমিও পাৰিলে তাঁত খুট এখন লগাই লোৱাচোন। আমিয়েই দিম নহয় ববলৈ। বোৱনীৰ বাবদ টকাও পাবা আৰু নিজলৈ হ'ব। পিছদিনালৈ বাবুলালৰ ল'ৰাটোক তৃষ্ণাৰ ঘৰলৈ পঠিয়াই দিবলৈ কৈ তেওঁলোক দুয়ো উঠিল। বাবুলালৰ ঘৈণীয়েকে সসন্মানেৰে দুয়োকে আগবঢ়াই দিলে। আহোঁতে বাটত তৃষ্ণা আৰু মায়াই বাবুলালহঁতৰ দৰে অৰ্ধশিক্ষিত মানুহখিনিৰ অজ্ঞতাৰ কথাকে আলোচনা কৰিলে। সিহঁতৰ অজ্ঞতাক তৃষ্ণাই সমবেদনাৰ মনোভাৱেৰে ল'লে যদিও মায়া সিহঁতৰ মনোভাৱৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰিলে। তাই ক'লে, বাইদেউ, ইহঁতক আপুনি বুজাই নোৱাৰে। এই শ্ৰেণী মানুহৰ মনত এবাৰ কিবা এটা সোমালে শতকাই আঁতৰি নাযায়। নাই নহয় মায়া, তাই এতিয়া বুজিছে। দেখা নাই ডাক্তৰণীৰ সাৱধানবাণীৰ কথা তাই কেনেকৈ দোহাৰিছে। সি যি কি নহওক, ল'ৰা ছোৱালীকেইটা বিপথে নগ'লেই হয়। পিছদিনা বাবুলালৰ ল'ৰাটোৰ হাতত তৃষ্ণাই প্ৰয়োজনতকৈ বেছিকৈ কাপোৰ, জোতা, চেণ্ডেল আৰু মাকলৈ বুলি নিজৰে শাৰী, পেটিকোট, ব্লাউজ কেইটামান দি পঠালে। লগতে দুপেকেটমান বিস্কুট। তৃষ্ণাই সহৃদয়তাৰে আশা কৰে তাইৰ অপ্ৰয়োজনীয়তাখিনিৰে অন্ততঃ বাবুলালৰ সংসাৰখন কিছু হ'লেও টনকিয়াল হওক। যাবৰ পৰত তাই ল'ৰাটোক সস্নেহে ক'লে, মাৰক কবি কেতিয়াবা কিবা দৰকাৰ পৰিলে খবৰ দিব, বুজিছ? মাজতে 8 মাহমান পাৰ হ'ল। নানা ব্যস্ততাই তৃষ্ণাক বাবুলালহঁতৰ চিন্তাৰ পৰা আঁতৰাই ৰাখিছিল যদিও মাজে মাজে তাই ল'ৰা ছোৱালীকেইটা মাতি কিবা দি পঠাইছিল। সিহঁতৰ সঘন আহা যোৱা অৱশ্যে তৃষ্ণাই বিচৰা নাছিল। কিন্তু হঠাৎ এদিন ৰাতিপুৱা বাবুলাল আহি দুৱাৰমুখত উপস্থিত। কি হ'ল, কোনোদিনেই তৃষ্ণাহঁতৰ এলেকালৈ নহা বাবুলাল যে আহিল আজি তাইৰ ঘৰলৈ। তৃষ্ণাই তাক অহাৰ কাৰণ সুধিলে। বাইদেউ, টকা 500মান লাগিছিল। মানুহজনীয়ে আপোনাক ক'বলৈ কৈছে বাবে আহিলোঁ। কিয় হঠাৎ ইমান টকা যে? বাইদেউ, মানুহজনীৰ ডেলিভাৰী পেইন আৰম্ভ হৈছে। হস্পিটেললৈ নিবলৈ লাগে। হাতত টকা এটাও নাই। মানুহজনীয়ে আপোনাৰ ওচৰলৈ আহিবলৈ কোৱাৰ বাবে আহিলোঁ। আকৌ ডেলিভাৰী? বাইদেউ, কি কৰিম? তাইক নিজৰ ফালৰ ল'ৰা এটা লাগে। এইবাৰ ভগৱানে চকু মেলি চায়ে নেকি? পাৰে যদি বাইদেউ টকা অলপ দিয়ক। তৃষ্ণা অলপ পৰ থমকি ৰ'ল। নাই বাবুলাল, আমাৰো দৰমহা হোৱা নাই। পইচা একেবাৰে শেষ। তুমি আনফালেহে যোৱা। বাবুলাল তলমূৰকৈ অহা বাটেৰে ঘূৰি যোৱাৰ ফালে চাই তৃষ্ণাৰ মনত বাবুলালহঁতৰ ঘৰৰ পৰা ঘূৰি আহোঁতে মায়াৰ মনত উপজা বিৰক্তি উপজিল। তাই খং ভাৱেৰে সি যোৱাৰ ফালেই কিছুপৰ চাই থাকিল। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।